দৰঙৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান ৰামগাঁও উন্নয়ন সমিতিৰ ৰূপালী জয়ন্তী আৰু নৱৰূপ কলাকৃষ্টি সংঘৰ সোণালী জয়ন্তীৰ বৃহস্পতিবাৰে তৃতীয় দিনা পুৱা উলিওৱা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। বিশিষ্ট সাংস্কৃতিক কৰ্মী মিঠু বড়ুৱে উদ্বোধন কৰা শোভাযাত্ৰাত গ্ৰাম্য জীৱনৰ সকলো দিশ সুন্দৰভাৱে প্ৰতিফলিত হয়। আবেলি উদযাপন সমিতিৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে দীনেশ্বৰ চহৰীয়াই। চিপাঝাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ প্ৰসন্ন কুমাৰ নাথে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা সভাত স্মৃতি গ্ৰন্থ উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ৰামচন্দ্ৰ ডেকাই। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জিলা মীন বিষয়া বিপুল খাটনিয়াৰ আৰু বিশিষ্ট চলচ্চিত্ৰ পৰিচালক হবিবুৰ ৰহমান। আজি এই মেইন আমাৰ যি ৰূপালী জয়ন্তী বা সোণালী জয়ন্তীৰ উদ্দেশ্যে যি মুকলি সভা পাতিছে ইয়াৰ মেইন গুৰি হৈছে আমাৰ বুঢ়া পুখুৰী। এই বুঢ়া পুখুৰীটো সঁচাকৈ মানে আমাৰ ঐতিহ্যপূৰ্ণ পুৰণা আজি 500 বছৰ আগৰ বুলি ক'ব লাগিব। কাৰণ এই বুঢ়া পুখুৰীটোত প্ৰায় 64 বিঘা মাটিকালিত এওঁলোকে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিত মাছ খেতি কৰি আছে। ইয়াত এটা হেচাৰী আছে আমাৰ বিভাগৰ পৰা ব্লু লিভাৰেশ্যন দিয়া, আৰু যি এওঁলোকে সম্পূৰ্ণ আমাৰ বিভাগৰ লগত থাকি মানে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিত মাছ খেতি কৰি আছে। আৰু এই যিটো বুঢ়া পুখুৰীৰ এই যিটো অনুষ্ঠানটি সঁচাকৈ এটা মানে বহুত মানে পৰ্যটনথলীলৈ ৰূপান্তৰিত কৰাৰ বহুত মানে সুযোগ আছে। কাৰণ ইয়াৰ যি এটা সৌন্দৰ্য, একেলগে ইমান ডাঙৰ পুখুৰী এটাত ইয়াৰ পাৰখিনি যদি আমি যথেষ্ট পৰিমাণে উন্নত কৰিব পাৰোঁ, পাৰখিনি যিখিনি এতিয়া বৰ্তমান অলপ জৰাজীৰ্ণ হৈছে, পাৰখিনি যদি উন্নত কৰি দিব পাৰোঁ তেতিয়াহ'লে ইয়াতে এটা ধুনীয়া পৰ্যটনথলী হোৱাৰ সুবিধা আছে। বিভিন্ন মানুহৰ আহি ইয়াত জানুৱাৰী বা ডিচেম্বৰ মাহত প্ৰীতিভোজ কৰিব পাৰিব আৰু বিভিন্ন দূৰ দূৰণিৰ পৰা আহি সকলোৱে এনজয়মেণ্ট কৰিব পাৰিব। আৰু সেই উদ্দেশ্যে আমি আগত ৰাখি আমাৰ মীন বিভাগৰ পৰা এটা জাপান ইণ্টাৰনেশ্যনেল কৰ্পৰেশ্যন এজেঞ্চিৰ জৰিয়তে আমি যিবিলাক আমাৰ গোটেই অসমতে অকল দৰং জিলা বুলি নকওঁ, আমাৰ পুৰণা পুখুৰী ৰাজহুৱা হওক ব্যক্তিগত হওক পুখুৰীবিলাক আমি উন্নয়নৰ এটা প্ৰচেষ্টাৰ কাৰণে বিভাগৰ পৰা এটা প্লেনিং কৰি আছে। হয়তো ডিচেম্বৰৰ লাষ্টত এই প্লেনিংটো সম্পূৰ্ণ হ'ব আৰু আমি হয়তো আশা কৰিছোঁ মাৰ্চ মাহত আমি গোটেই পুৰণা পুখুৰীখিনি ইণ্ডিভিজুৱেল ৰাজহুৱা পুখুৰীটো আমি উন্নয়ন কৰিম। আৰু এই জাইকা যদি প্ৰজেক্টটো আহে সেই প্ৰজেক্টৰ জৰিয়তে আমি এই বুঢ়া পুখুৰীটো উন্নয়ন কৰি আমি এটা ইয়াক পৰ্যটনথলীলৈ ৰূপান্তৰিত কাৰণে আমি যথেষ্ট প্ৰচেষ্টা কৰিম আৰু হয়তো আশা কৰিছোঁ তেওঁলোকৰ এইটো সপোন ৰূপায়িত হ'ব। আৰু অদূৰ ভৱিষ্যতে আমি সকলো আমাৰ ইয়াৰ কমিটিৰ সকলো সদস্য লৈ তেওঁলোক বহুত মানে গতিশীল ব্যক্তি, কাৰণ আজি ইমান ধুনীয়াকৈ অনুষ্ঠানটো বচাই ৰাখিছে। প্ৰত্যেকজন সদস্যই ইয়াৰে বহুত কৰ্মশীল, তেওঁলোকে নিজে পুখুৰীৰ পানীত নামি গোটেই মাছ খেতি কৰে। সঁচাকৈ আমি প্ৰশংসনীয়, তেওঁলোকক আমি বহুত ধন্যবাদ কৰিছোঁ মীন বিভাগ। দেওমৰ্ণৈৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।